এই চাওক মোৰ লগৰ এটা হয় টুকটুক চলাইছে চাওক ইয়াত বজাৰত দোকান আছে কাপোৰৰ দোকান আছে চাওক মুন হয় মুন নাম মুন চাওক মুনক চাব দেই মই জুম কৰি আজি গৈ ৰিক্সা দেখালে চাওক দেখিলে নহয় ৰাতিপুৱা দোকান খুলিছোঁ কি দেখিছোঁ ভাই দোকানটো খুলিলোঁ বস্তুখিনি ওলাই লওঁ গাইজ প্ৰগ্ৰাম হৈছে ৰাতিপুৱা এই পোৱালিবোৰ চব গান্ধী ফিল্ডৰ পৰা আহিছে মই আজি জুম্মাৰ পৰা আহি মেলি মই অকল মোৰ বাইকটো লৈ ওলাই যাম গান্ধী ফিল্ড গৈছোঁ কি বুলি কয় ফালে নাযাওঁ জুম্মাৰ পৰা আহিলোঁ আজি জুম্মা শুকুৰবাৰ নহয় সেইকেইটা পোৱালিকেইটা চাওক চব গান্ধী ফিল্ডৰ পৰা আহিছে গান্ধী ফিল্ড পৰা দেখাব পাৰিলোঁ পূৰা চাইকেলত ফ্লেগ লগাই দেখিছে পূৰা চাইকেল চলাইছে এইটো সেইকেইটা আৰু আগত গ'লেই ফ্লেগ লৈ লয় সেই আগত চব গৈ আছে এটা গেং হেল্ল' গুড মৰ্ণিং গাইজ সত শ্ৰী আকাল নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল তো গাইজ কাহিনীটো কি হ'ল আজি হ'ল ইণ্ডিপেণ্ডেঞ্চ ডে' তো এতিয়া মই গা পা ধুই ল'লোঁ আজি হয় শুকুৰবাৰ প্লাছ ইণ্ডিপেণ্ডেঞ্চ ডে' প্লাছ শুকুৰবাৰ এতিয়া যাওঁ মছজিদ নামাজ পঢ়ি আহোঁ নামাজ পঢ়ি আহি কিনে আপোনালোকে সৰু মোৰ ছাৰপ্ৰাইজ এটা আছে তো তাৰ কাৰণে মই এজেগাত যাব লাগিব তেতিয়াহে ছাৰপ্ৰাইজ দেখাব পাৰিম তো এতিয়া প্ৰথমে ব'লক মছজিদ যাওঁ দেৰি হৈছে দেৰি নকৰোঁ মছজিদত টুপি লৈ ল'লোঁ লাইট ফেন অফ কৰি দিওঁ বিজুলী বচাওঁ তো ব'লক তো গাড়ী এতিয়া অকণ ওলাই যাওঁ এই বাকী কণ্টেক্টবোৰো আছে সিহঁতি সিহঁতক আচানক লগ পাইছে সিহঁতি অহা নাছিলে মানে মোৰ লগত যাবলৈ লোৱা নাই আৰু এইটো ষ্টেপটো লগাবলৈ পাহৰি গৈছোঁ ষ্টেপটো লগাই লওঁ এইখন নতুন নেকি এইখন 440খন স্কেমলাৰ এই নতুন ল'ৰাকেইটা ই নতুন হয় আগত দেখা নাই চিনি নাপাওঁ চিনাকি কাম কৰিছে তেল ডিপুত তহঁত তেল আছে মোৰ দুঘাট আছে আৰু 100 টকামান তেল ভৰালে হৈ যাব ডিগবৈলৈকে যাম তাত ছাৰপ্ৰাইজ দিম কৈছিলোঁ নহয় আজি আপোনালোকক ছাৰপ্ৰাইজটো হ'ল মানে তাত গৈ দিম ব'লক ব'ল তই তেল ভৰালি তহঁতি তেল ভৰোৱা হৈ গ'ল মানে আছে দুঘাট আছে দুঘাট হৈ যাব 100 টকামান তেল ভৰাই ল'লে হৈ যাব কেনেকুৱা আহিছে বহুত নচল আজি ডঙৰ পৰা অহাৰ পাছত মই এতিয়া বাইক চলাইছোঁ বাইক চলোৱাই নাই মোৰ বাইকখন লাষ্ট সেই ডঙৰতে সি চলোৱা নাই সেই 4টা গৈ আছে আগত এটা লগতে যাম এংগেলটো কেনেকুৱা আছে মই নিজে দেখি পোৱা নাই চাউণ্ড চেক কৰিব লাগিব ঠিক আছে সিহঁতি টিপাম যাব মই টিপাম নাযাওঁ মই যামগৈ মাৰ্কেটা মানে সিহঁতি যাব টিপামলৈকে ছানছেট চাব যাব আৰু মই গৈছোঁ অকণমান বাইকটো চলাই আহোঁ 15 আগষ্ট বোলে তো যিমান মোৰ ভিউৱাৰ্ছ আছে ভিউৱাৰ্ছকেইটাৰ কাৰণে চবকে উইচ কৰিছোঁ আৰু হেপী ইণ্ডিপেণ্ডেঞ্চ ডে সিহঁতি কিয় প্লেনিং কৰি আছোঁ কিয় কথা পাতি আছে ইয়াৰ লগত কি হ'ল অঁ ক্লিপ লৈছে কি এটা ভিডিঅ' কাৰণে বনাইছে ক্লিপ লৈছে ইউটিউবত দিব নহ'লে ইনষ্টাগ্ৰামত ব্লগ দিব ইনষ্টাগ্ৰামত সৰু মিনি ব্লগ সেইটো কি হয় সেইটো কি ক্লিপ লৈছে এই চব মজা এটা বেলেগ মই অকণ দবাব লাগিব আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে ইণ্ডিপেণ্ডেঞ্চ ডেত ক'ত ফুৰিব গৈছে ক'ত ফুৰিব নাই যোৱা কোন ক'ত গ'ল কোনোবাই যদি ৰাইডত গৈছে ইণ্ডিপেণ্ডেঞ্চ ডে ক'ত গ'ল জনাব মইতো এনেই সৰু সুৰা আৰু বা ঘৰলৈ যাওঁ আৰু মাৰ্কেটা মই দিনামত নোলালে এনেকুৱা ৰ'দ দিছে কেনেকুৱা ওলাই যাম মই যাবলৈ মনে নগ'ল
তো এতিয়া অকণ গধূলি হৈছে কাৰণ ৰ'দটো কমিছে সেইকাৰণে মই বাইকটো লৈ ওলাই আহিছোঁ দিনৰ সময়ত ইমান মানে ৰ'দ মোক কোনোবাই কৈছে যে তই কি ব্লগিং কৰিবি অকণমান আগত মানে ফোনত মোক কোনোবাই কৈছে তই কি ব্লগিং কৰিবি ব্লগাৰে যদি ব্লগ কৰিবৰ কাৰণে আবেলি ওলাই গৈছে ৰাতিপুৱা যাব লাগে এইবোৰৰ কাৰণে গোটেই দিনটো এৰি মেলি এতিয়া ওলাই গৈছে আহোঁতে ৰাতি কৰিবি চবফালে চাপাত বাগান এইফালে চাপাত বাগান আৰু মাজত সৰু ৰাস্তা এটা ব্ৰিজত চব কিমান ল'ৰা আছে চব ব্ৰিজত চব এইবোৰ ইণ্ডিপেণ্ডেন্স ডে বুলি কেনে ওলাই আহিছে ঘৰৰ পৰা এতিয়াতো কমিলে দিনৰ সময়ত ভিৰ থাকে ভিৰ ইয়াত কি ইণ্ডিপেণ্ডেন্স কি মনাব লাগিব ইয়াত কি ইণ্ডিপেণ্ডেন্স বনাই মই বুজি নাপাওঁ আজিতো বগীবিল ব্ৰিজত এক্সিডেণ্টো হৈছে এটা বাইক আৰু বলেৰ' এটা এতিয়া গম নাপাওঁ তো মৰিলে নে জীয়াই আছে কাৰ ভুল সেইটো গম নাপাওঁ এনেই নিউজ পাইছোঁ আৰু দেখিছোঁ ডিব্ৰুগড় বগীবিল ব্ৰিজৰ ওপৰত এক্সিডেণ্ট আৰু এইফালে যাবগৈ সেইফালে যাব পাৰিলি হে ভাল নি এইফালে কম বোলে এইফালে কম ৰাইট চাইড দে যাবি দে বাই এইডোখৰতে আছে ব্ৰিজটো বহুত শ্বৰ্টকাট হয় ব্ৰিজটো খালি এতিয়া খোলা আছে নে বন্ধ আছে বন্ধ কৰি থৈছে দাদা ব্ৰিজটো কেলে বন্ধ কৰি ৰাখিছে ব্ৰিজটো ভাঙিলে নি আকৌ এপাক ঘূৰি যাব লাগিব এতিয়া ভাল আমি এইপিনৰ পৰা হৈ গ'লে যদি ইয়ালৈ যাওঁ ভালে পাচলি ডিগবৈলৈ যাওঁ এই ভিতৰৰ ৰাস্তা দি উশাহপুৰ পোৱাৰ আগে এটা আছে কি বুলি কয় টাৰ্ণিং এটা আছে এই টাৰ্ণিংটো গ'লে ৰাস্তাৰ আগত বোলে ভঙা আছিলে চাওঁচোন এইটোতো বাৰু নৰ্মেল এইখিনিতো আগৰ পৰাই আছিলে বাৰু যোনবোৰ ডাঙৰ গাঁত আছিলে সেইখিনি বোলে পুতিলে বুলি কৈছে সেইদিনা মানে কৈছে ন সেইদিনা মই আহোঁতে দেখিছিলোঁ মানে ডাঙৰ গাঁতবোৰ ফুটিছে মানে এতিয়া কিমান পুতিছে গ'ল এই ইয়াত ডাঙৰ গাঁত এটা আছিলে ইয়াত বালি মাটি পুতিলে ইয়াত পুতিলে চব এইখিনি পুতিছে চব ডাঙৰ গাঁত আছিলে এইখিনি পুতিছে সেইদিনা পুতি থকা দেখিছিলোঁ মই এই যোনখিনি মই গাঁতবোৰ পাৰ কৰিলোঁ এইখিনি গাঁত কি ডাঙৰ গাঁত আছিলে এইখিনি চব পুতিলে ভালে কৰিলে ইয়াত গাড়ী আহে নহয় নাই যাব পাৰোঁ এই ৰাস্তাটো বনাই আছে বাপৰে ডাঙৰ ৰাস্তা বনাই দিছে গাড়ী সোমাই গ'লো ৰিজাৰ্ভ এণ্ট্ৰি কৰি গ'লো ইয়াৰ পৰা ৰিজাৰ্ভ আৰম্ভ এতিয়া আগফালে চব ৰাস্তা এনেকুৱা লাগিছে এনেকুৱা গছৰ কেভৰ নিচিনা হৈ গৈছে চব ৰাস্তাতে এনেকুৱা গছকেইটা একদম এনেকুৱা হাউলি গৈছে এনেকুৱা লাগিছে টানেল ভিতৰত সোমাই আছো এনেকুৱা জংঘলৰ টানেল হাতী ওলাই হাতী মানে ছাতি হৈ যাব ইয়াত হাতী ওলাই মোৰ পাছফালে কেইটামান স্কুটি ওলা বিৰাট দবাই আহিছে মই দেখিছোঁ ব্লকিং কৰিছো যে পুৰা দবাই আহিছে সেইকেইটা কেমেৰা চেমেৰা দেখিছে নাই পুৰা একদম অভাৰ উস্তাদ দি একদম হেলমেট চেলমেট নাই পুৰা একদম কাট মাৰি আহিছে যা ভাই তহঁতি আগত যা আৰু এটা আহি আছে তা এইকেইটা আগত ওলাই যা ভাই তহঁতি মৰিবি লগত মুখৰ লৈ মৰিবি কিবা হৈছে গাইছ মানুহবোৰ ৰখিছে কেলে কি হ'ল সিহঁতক ৰখা দেখি মই ৰখি দিলোঁ কিবা হৈছে নি গৈ সুধোচোন গৈ সুধিলে গম পাম হাতী চাতি ওলাইছে নি ক'ৰবাত
কি হৈছে নো ক'ত হা সোমাই গ'ল নেকি ক'ত এইপিনে সোমাই গ'ল হাতী আছে বুলি কৈছে মই কেমেৰাটো অন কৰি গৈছোঁ দেই দেখিব দেখাম আহি পালোঁ এই 12টা বজাত আহি পালোঁ এই পোৱালিটোক চাওক মই ক'লো নহয় এই খোজকাঢ়িব পাৰে এই চাওক খোজকাঢ়ি হৈ গৈছে খোজকাঢ়ি দেখাই দে চাওক দেখাই দে খোজকাঢ়ি দেখাই দে এই চাওক সেই যে খোজকাঢ়িছে কেনেকুৱা খোজকাঢ়ি দেখাই দে ই ধুনীয়াকৈ খোজকাঢ়িছে নাম পৰা নোৱাৰিলে খোজকাঢ়িবৰ কাৰণে পোৱালিটা হয় পোৱালিটো চাওকচোন কি কেনেকুৱা কথা পাতিছে একো কৰিব নোৱাৰো বিৰাট দম দিয়ে লৈ যাম উঠাই তই একো কৰিব নোৱাৰিবি কি কৰিবি তই এই পেলাই দিলি চা বুৰ্বক তোৰ মা বুৰ্বক চান্দি ইয়াক মই পেণ্ট চুলি পিটিম এইটো কাৰ ল'ৰা ঐ তই কাৰ ল'ৰা পলি পেণ্ট চুলি পিটি লম্বা কৰি দিম তোক পইচা পাতি নিব স্কেনাৰ কেছে খাতৰা হয় পোৱালিটো একদম খাটাফুৰ পোৱালি হয় চবক দম দিয়ে গাইজ এতিয়া চব মোৰ বাইকখন দি দিলোঁ এতিয়া জিটিখন লৈ যাম ইয়াৰ মুখৰ চাই নাহি দিব দেখোন এতিয়া বৰষুণ পৰিলে অকণমান এতিয়া এখন লৈ যাম ব'লক এতিয়া মোক ব্লগিং ইয়াত দেখিব ইয়াৰ মিৰৰকেইটা কি হ'ল দেখা গাইছো ব'লক ওলাই যাওঁ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম ঐ থাক যাওঁ টাটা দিছে পোৱালিটোৱে টাটা দেখুৱাই যাওঁ তেল ভৰাব লাগিব তেল নাই ব'লক কি এংগেলটো কেনেকুৱা হৈছে মই বুজি পোৱা নাই মোৰ বাইকৰ লগত এংগেল মিলাই থোৱা আছিলে তো এইটো বাইকত কেনেকুৱা এংগেল মিলিছে মই গম পোৱা নাই ইয়াত ঢেৰ মডিফিকেশ্যন কৰিব আছে বাইকটোত 1 by 1 চব কাম কৰিব লাগিব আপোনাক দেখাম 1 by 1 চব এটা এটা কাম কৰিম যোনটো কাম কৰি গৈ থাকিম বাইকটোৰ লগত চব কাম আপোনালোকক দেখাই গৈ থাকিম কি কৰাইছোঁ কি নাই কৰিব তেল ডিপুত আহি গ'লো গাইছ 502 টকা মান তেল ভৰাই লওঁ দাদাই কৈছে ইমান তেল নাই তেল ভৰাই ল'বি কৈছিলে তেলটো ভৰাই লওঁ हम डिपो दिखा दे रहे हैं इधर में ठीक है कोई बात नहीं यार ऐसा लगे भारत पेट्रोलियम है मार्केटा जो जाए मार्केटर पर जो समय ये डिपो चाई लग भारत पेट्रोलियम নহয় ইয়াত তেল নভৰাব ইয়াত মোৰ মানে 20 টকা নহ'লে 30 টকা সেই তেল মাৰিছে মই 502 টকা তেল ভৰাইছোঁ 502 টকা দিয়া তেল ভৰাইছিলোঁ তেতিয়া সিহঁতি কি কৈছে মই তেলৰ মিটাৰ চাইছোঁ নহয় ইয়াত সিহঁতি অন কৰিলে লিভাৰ অন কৰি দিলে তেলৰ লিভাৰ অন কৰিলে এটা তেলটো সোমাব লাগে 30 টকামান তেল নাই মোৰ কেমেৰা অফ আছিলে মই পেমেণ্ট টকা মোবাইলটো খুলিছিলোঁ মই মোবাইলত ব্লগিং কৰোঁ ন ইমান ডাঙৰ ৰাস্তা কেলা মোৰ গা পত যাবি নেকি
তেহেঁতে তেল যদি ভৰাইছে নহয় তো প্ৰথম কি কৰিলে মিটাৰ অন কৰি দিলে তেল যোৱাই নাই 30 টকা ল'ব তাৰপিছত ফেনেকৈ তেল সোমাইছে মই চকুৰে দেখিছোঁ মই এটা ক'লোঁ তেহেঁতি কৈছে নাই বটল अभी हम जाके दिखा देगा मैं कैसे डालिए तब 20 रुपये का 30 रुपये का तेल बोतल में डाली के दिखाइए तो कैसे वो पैसा आप देना पड़ेगा हम की देगा पैसा उसका आप लोग तेल का चोरी करता है नहीं मैं तेल डिपो दिखाई थी कितने है तो तेल डिपो तेल में भरा पूजा चला तेल तेल মই কি কৰিছিলোঁ অথনি মই মানে মাইকটো কানেক্ট কৰিব পাহৰি গ'লোঁ মই এনেকুৱা কৈ গৈছিলোঁ মানে সেই তেল ডিপুৰ যোনটো মই দেখালোঁ ভাৰত পেট্ৰলিয়াম যদি মাৰ্ঘেৰা ফালৰ পৰা আহে 2 নম্বৰ পেট্ৰলিয়ামটো দেই প্ৰথমটো মাৰ্ঘেৰা ফালৰ পৰা যদি আহে প্ৰথম আহিব আপোনাৰ প্ৰথম তেল ডিপুটো পাব আপুনি ইণ্ডিয়ান অইল সেকেন্ড তেল ডিপু পাব আপুনি ভাৰত পেট্ৰলিয়াম সেই ভাৰত পেট্ৰলিয়ামটো দুটা পায় 3 নম্বৰটো ভাৰত পেট্ৰলিয়াম হয় কিন্তু 2 নম্বৰ যোনটো ভাৰত পেট্ৰলিয়াম হয় তাতে তেল ভৰাব তাত তেল নভৰাব সৰি মই ভুল কৰিলোঁ তাত তেল নভৰাব তাত কি হৈছে প্ৰথম 20 টকা আমাৰ 30 টকাৰ ভিতৰত মোৰ তেল যেতিয়া মানে যোনটো লিভাৰটো আছে লিভাৰটো অন কৰাৰ পাছত তেল সোমাব লাগে ন লগে লগে তেল সোমাব লাগে আমাৰ তাত লগে লগে তেল সোমায় আমি চাই থাকোঁ কি ভাবিছে কি আমি তেল নভৰাওঁ বুবক হা সি তেল ভৰাই আছে 25-30 টকালৈকে তেল যোৱাই নাই मैं कॉल बस्तु की कैसे तो कैसे आप फिर से तेल भरा के दिखाइए हम फिर से तेल भरा के दिखाता है आपको 100 रुपया तेल घुसेगा ही तेल क्या 100 टका के लिए भराबी तो कौन बेसी भरा ना 20-30 टका तेल भरा देखा मुख ठीक है मैं कल ठीक है आपको आप भराइए तब की कैसे আপুনি সেই তেল লওকচোন আপুনি ল'ব লাগিব মই বটলত ভৰাই দিম কিন্তু আপুনি আকৌ তেল ল'ব লাগিব মই কেলে ল'ম তেল তো চেক কৰি দেখা সেইকাৰণে মই কৈছোঁ মোৰ লাগি থাকিব মন নাছিলে মোৰ দেৰি হৈ আছে সি যদি মোক 20-30 টকা মাৰিছে একো নাই তাৰ 20-30 লাখ টকা যাব 20-30 কোটি টকা যাব এটা তেল ডিপু কোমানে বন্ধ হৈ যাব মই মোৰ শ্ৰাপ বহুত লেতেৰা শ্ৰাপ হয় শ্ৰাপ লাগি গ'লে এবাৰ লাগি গ'লে ন লাগি যাব সেইটো তাৰ তেল ডিপু বন্ধ হৈ যাব কেলা এইটো ৰিজাৰ্ভ পাৰ্ক কৰি আছোঁ ৰাতি মাজে মাজে ৰাস্তাখন বেয়া আছে বাৰু ঠিকে আছে বাৰু অকণ মাজত বেয়া গাড়ীৰ কাৰণে অকণ কষ্ট হ'ব আৰু ব্ৰেক মাৰিব লাগিব বাইক বুলি কিনে মই কাটি গুচি গৈছোঁ ৰিজাৰ্ভ ওলালে আৰু ভাদে পাচলি পাম এলিফেণ্ট হেভ ৰাইট কিবা লিখা আছে স্পীড ব্ৰেকাৰ ঘৰ আহি পালোঁ বাইক লৈ আহি গ'লোঁ ঘৰলৈ এতিয়া কাহিনীটো হ'ল ইয়াৰ ঢেৰ কাম কৰাব আছে বাইকখনত লাহে লাহে এটা কাম কৰাম আজি বাইকটো লৈ আহিলোঁ ইয়াত দেখিছে চকা গ্ৰিপে নাই দেখিছে নাই এইকেইটা পেৰিলি চকা হয় মই দেখাই দিছোঁ ৰ'ব লিখা আছে পেৰিলি বুলি এই চক ভালকৈ মই দেখাম ৰাতিপুৱা এতিয়া এনে দেখাই দিছোঁ বাৰু এইটো গোটেই বাইকটো লাহে লাহে মডিফাই কৰিম এতিয়া আপুনি মডিফাই দেখিব বাইকখন পূৰা এই মা দোকানত বহি আছিলে এটা মা দোকানৰ বিদায় দিম এই দোকানত মই বহিম এতিয়া মই দোকানৰ মালিক বহিব লগত ছেকেণ্ড মালিক বহি আছিলে এতিয়া ছেকেণ্ড মালিকক উঠাম ফাৰ্ষ্ট মালিক আহি বহিব আৰু মই শুনিলে নহয় সেইটোৱে কাহানী আৰু গৰম হৈ গ'ল চব কেনে ধোঁৱা আহিছে চব ধোঁৱা এই চব মই দেখাইছোঁ ৰ'ব পূৰা ধোঁৱা আহিছে চব দেখিছে কেনেকৈ ধোঁৱা আহিছে এইফালেও আহিছে চব এইফালেও আহিছে হালকা ফুলকা পূৰা গৰম হৈ আছে বাইক হ'ব দিয়ক এই দুটা দোকান বন্ধ কৰিলে চব দোকান মোক এই কাষ্টমাৰ নাই 15 আগষ্টতো লাহে লাহে দোকান ময়ো বন্ধ কৰি দিম আৰু এতিয়া ইমান চাই লওঁ আৰু আধা ঘণ্টা 1 ঘণ্টামান থাকিম দোকান ময়ো বন্ধ কৰি দিম